ভয়াবহ ঘটনা সংঘটিত হ'ল গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত। ইতিমধ্যে গোটেই খবৰটো আপোনালোকে জানিছে আৰু এই খবৰৰ পিছতে আচলতে বহুবোৰ প্ৰশ্ন উত্থাপন হৈছে যে কিমান সুৰক্ষিত GMCHত আৰু য'ত কণমানি শিশু সুৰক্ষিত নহয়, গতিকে তেনেকুৱা ক্ষেত্ৰত GMCHৰ ওপৰত কিমান দূৰ ভৰসা কৰিব পাৰি। অৱশ্যে এই ক্ষেত্ৰত ডক্টৰ অচ্যুত বৈশ্যই ইতিমধ্যে তেওঁ কিছু কথা কৈছে, আমি সেয়া শুনাম। কিন্তু আমাৰ মূল কথাটো হৈছে যে আজি পুৱাৰ ভাগত যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাটোৰ সবিশেষ যদি চোৱা যায় তেতিয়াহ'লে ঘটনাটো ঘটিছিল আৰু ডক্টৰ অচ্যুত বৈশ্যই ইতিমধ্যে গোটেই কথাখিনি তেওঁ নিজৰ ভাষ্যত তেওঁ ইতিমধ্যে কৈছে। কি কৈছিলে এবাৰ কম। তেওঁ কৈছিলে যে ৰাতিপুৱা খবৰটো ইনবৰ্ণ চেম্বাৰৰ পৰা পাইছিলোঁ বা কৰিছিলোঁ। মৃত নৱজাতকটি নুনমাটিৰ স্মিতা ডেকা আৰু উৎপল বৰ্মনৰ আছিল। জণ্ডিছৰ বাবে ফটোথেৰাপিত ৰখা হৈছিল। ৰাতিপুৱা মাকসকল গৈ শিশুকেইটা পৰি থকা প্ৰত্যক্ষ কৰে। সেপ্টিচেমিয়া হৈ থকা শিশুটিৰ মৃত্যু হৈছে। এনেকুৱা ঘটনা হোৱা নাছিলে। গাখীৰ খুৱাই থকা অৱস্থাত এনে হ'ব পাৰে। ইতিমধ্যে তদন্ত ঘোষণা কৰা হৈছে। বিচনা ভঙা নাই, সকলো ষ্টিলৰ বিচনা। CC কেমেৰাৰ ভিডিঅ' চাই তদন্তৰ নিৰ্দেশ দিয়া হৈছে। জ্যেষ্ঠ চিকিৎসকক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কি কাৰণে এনেকুৱা ঘটনা হ'বলৈ পালে তদন্ত হ'ব। CCTV ভিজুৱেল চাই তদন্ত কৰা হ'ব। লগতে তেওঁ কয় যে 80 শিশুৰ কেপাচিটিত আমি অধিক শিশু ৰাখিব লাগে, গতিকে এখনত 2টা বা 3টাকৈ শিশু আমি ৰাখোঁ। সেপ্টিচেমিয়া হোৱা শিশুটিৰ মৃত্যু হৈছে। মাকসকলে গাখীৰ খুৱাই থকা সময়ত ঘটিব পাৰে। গাখীৰ খোৱাৰ সময়ত এটা শিশু পৰাটোৱে আচলতে এটা অস্বাভাৱিক কথা। তেনেকুৱা ক্ষেত্ৰত তাত এইকেইটা শিশু পৰিলে কেনেকৈ, অতিকৈ আচৰিত। আৰু যিটো মন্তব্য কৰিছে সেই মন্তব্যটো শুনিয়ে প্ৰশ্ন বহুতো উত্থাপন হয়। তেওঁ এটা কথা কৈছে যে CC কেমেৰা চাব লাগিব বা গাখীৰ খুৱাই থকা অৱস্থাত হ'ব পাৰে বা শিশুকেইটা পৰি থকা প্ৰত্যক্ষ কৰে। 3টা শিশু পৰি থাকে। 3গৰাকী মাতৃয়ে একেলগে গাখীৰ খুৱাইছিলে নেকি, বা 3গৰাকী মাতৃয়ে গাখীৰ খুৱাই থকা সময়ত 3টি শিশু কেনেকৈ পৰিব পাৰে, এটি শিশু ফটোথেৰাপি মেচিনত কেনেকৈ ওলমি ৰ'ব পাৰে। গতিকে কথাবোৰত প্ৰশ্ন উত্থাপন হোৱাটো এটা স্বাভাৱিক কথা। তেওঁ যি ধৰণে মন্তব্য নকৰক কিয়, ঠিক আছে, তেওঁ GMCHৰ কথা তেওঁ বা দায়সৰা মন্তব্য হওক বা বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিটো চাই তেনেধৰণৰ মন্তব্য কৰিব পাৰে, তাত একো ক'ব লগা নাই। কিন্তু মন্তব্য কৰোঁতে এনেকুৱা ধৰণৰ কথাবোৰ কেনেধৰণে আহে। এতিয়া কথাটো হৈছে আৰু এটা ডাঙৰ কথা, এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছে শিশুটিৰ পিতৃয়ে। তেওঁ কৈছে যে মোৰ কণমানি সন্তানটো, মোৰ মৃত সন্তানটি তেওঁ সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰিছে। গতিকে সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰিছে, কেনেকৈ তুলনা কৰিছে পিতৃৰ ভাষ্যৰে এবাৰ শুনোৱা হওক, যিটো কথা আমাৰ হাতত যিহেতু আমি নাজানো, পিতৃয়ে কোৱা কথা। গতিকে এটি সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰাটো কিমান দূৰ যুক্তিসংগত বা কেনেধৰণৰ প্ৰসংগক্ৰমে তেওঁ প্ৰকৃততে সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰিলে, এবাৰ আমি পিতৃয়ে কি কৈছে শুনাই ল'ব বিচাৰিম। এয়া পিতৃয়ে কোৱা কথা। গতিকে পিতৃক হয়তো তেনেধৰণে বুজাবলৈ চেষ্টা কৰিছিলে। গতিকে পিতৃয়ে ক'ব, আমি ভাষ্যটো এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ যে পিতৃয়ে কি কৈছে। আজমল কাছবৰ উদাহৰণ দিছে। এজন উগ্ৰপন্থীৰ লগত মোৰ সন্তানটিক তুলনা কৰিছে। দুখ লাগিব। আজমল কাছব মৰি গ'ল, গতিকে আপোনাৰ সন্তান মৰিব পাৰে, এনেকুৱা টাইপ উদাহৰণ দিছে তেখেতে। এক্সিডেণ্ট বুলি কৈছে। আজমল কাছবৰকো হেৰি দিছিল, ইণ্ডিয়া গভৰ্ণমেণ্টে উকিল দিছিল, গতিকে আপুনি হে নাপাব। ভাবি চাওক, এজন আজমল কাছব উগ্ৰপন্থীৰ লগত মোৰ সন্তানক তুলনা কৰিছে, সেই 4 দিনীয়া সন্তানটোক। এইখিনিয়ে তেখেতৰ মানৱীয়তা, মই এইখিনিয়ে বুজিম। যোনে পোষ্টমৰ্টেম কৰে যাতে একদম মানৱীয়ভাৱে শান্তিমতে ভালদৰে শুদ্ধ ৰিপৰ্টটো দিয়ে। যিহেতু মই গম পাইছোঁ বাচ্ছাটো ওলমি আছিল বহুত সময়। এতিয়া কিমান সময় ওলমি আছে সেইটো কোনো নাজানে, কাৰণ তেওঁলোকে ডিউটি কৰিব লাগে 5 নম্বৰ থাকে 4 নম্বৰ এনেকুৱা টাইপ। মোৰ এটা প্ৰথম সন্তান এইটো ধুনীয়াকৈ 3 কেজি 700 টকীয়া 3 কেজি 700 ওজনৰ বাচ্ছাটো আজি ঘপকে নাইকিয়া বুলি কৈ দিলে তেওঁলোকে। কৈছে হেৰি কিন্তু মই বেলেগ কাৰণ চিনাকি ডক্টৰক সুধিলোঁ, মই কৈছে এইটো কাৰণে হ'ব পাৰে যদি ওলমি আছে তাতে অক্সিজেন লেভেলটো কমি গৈ ব্লাডটো কলা পৰি গৈছে। আপুনি হয়তো ফটো পাইছে জানি কেনেকুৱা ধুনীয়া। আজমল কাছবৰ উদাহৰণ দিছে। এজন উগ্ৰপন্থীৰ লগত মোৰ সন্তানটিক তুলনা কৰিছে। দুখ লাগিব। আজমল কাছব মৰি গ'ল, গতিকে আপোনাৰ সন্তান মৰিব পাৰে, এনেকুৱা টাইপ উদাহৰণ দিছে তেখেতে। এক্সিডেণ্ট বুলি কৈছে। আজমল কাছবৰকো হেৰি দিছিল, ইণ্ডিয়া গভৰ্ণমেণ্টে উকিল দিছিল, গতিকে আপুনি হে নাপাব। ভাবি চাওক, এজন আজমল কাছব উগ্ৰপন্থীৰ লগত মোৰ সন্তানক তুলনা কৰিছে, সেই 4 দিনীয়া সন্তানটোক। এইখিনিয়ে তেখেতৰ মানৱীয়তা, মই এইখিনিয়ে বুজিম। যোনে পোষ্টমৰ্টেম কৰে যাতে একদম মানৱীয়ভাৱে শান্তিমতে ভালদৰে শুদ্ধ ৰিপৰ্টটো দিয়ে। যিহেতু মই গম পাইছোঁ বাচ্ছাটো ওলমি আছিল বহুত সময়। এতিয়া কিমান সময় ওলমি আছে সেইটো কোনো নাজানে, কাৰণ তেওঁলোকে ডিউটি কৰিব লাগে 5 নম্বৰ থাকে 4 নম্বৰ এনেকুৱা টাইপ। মোৰ এটা প্ৰথম সন্তান এইটো ধুনীয়াকৈ 3 কেজি 700 টকীয়া 3 কেজি 700 ওজনৰ বাচ্ছাটো আজি ঘপকে নাইকিয়া বুলি কৈ দিলে তেওঁলোকে। কৈছে হেৰি কিন্তু মই বেলেগ কাৰণ চিনাকি ডক্টৰক সুধিলোঁ, মই কৈছে এইটো কাৰণে হ'ব পাৰে যদি ওলমি আছে তাতে অক্সিজেন লেভেলটো কমি গৈ ব্লাডটো কলা পৰি গৈছে। আপুনি হয়তো ফটো পাইছে জানি কেনেকুৱা ধুনীয়া। পিতৃৰ ভাষ্য, পিতৃয়ে তেওঁ প্ৰত্যক্ষ কৰিছে, তেওঁ অক্সিজেন লেভেল কমি যোৱা বা কেনেধৰণে ক'লা পৰি গৈছে আটাইখিনি কথা তেওঁ বৰ্ণনা কৰিছে। তেওঁলোকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। ইফালে ঘটনাৰ তদন্তৰ নিৰ্দেশো দিছে ডক্টৰ অচ্যুত বৈশ্যই। ইতিমধ্যে সেই সন্দৰ্ভত তেওঁ কৈছে, তেওঁ কি কৈছে, তেওঁ কিখিনি কথা কৈছে সেয়াও আমি শুনাইছোঁ। তেওঁ কৈছে যে দুৰ্ঘটনা হ'ব পাৰে
দুৰ্ঘটনা এটা হ'লে গাড়ী দুৰ্ঘটনা এটা হ'লে কি আমি পথ বন্ধ কৰি দিওঁ নেকি যেতিয়া এখন বিমান দুৰ্ঘটনা হয় তাৰ 5 মিনিটৰ পিছতে বিমান উৰে কিন্তু কথা হৈছে যে মহোদয় এই যিটো ঘটনা সংঘটিত হৈছে এটি কণমানি সন্তান 15 আগষ্টত জন্ম হৈছে তিনিটি শিশু মাটিত পৰি আছে কেনেকৈ পৰিবলৈ পালে বিছনাৰ পৰা কেনেকৈ পৰিবলৈ পালে 2 দিন হৈছে 3 দিন হৈছে মাত্ৰ 3 দিনত তেওঁলোকে তো বাগৰ খলাব নোৱাৰে তেওঁলোকে ঠিক আছে শিশুটি সেপ্টিসিমিয়াত আছিলে কিন্তু পৰিল তললৈ কেনেকৈ পৰাটো এটা ডাঙৰ কথা যে শিশু কেইটা পৰিবলৈ হলে কেনেধৰণে পৰিব পাৰে কাৰণ 3 দিনীয়া এটি কণমানি শিশু বা তাত থকা তিনিটি শিশু এই কণমানি শিশু ঠিক আছে আপোনালোকৰ বিছনা নাই আপোনালোকে তাত একেলগে তাৰ কেপাসিটি নাই কাৰণে 3-4টা শিশু আপোনালোকে একেখন বিছনাত শুৱাব পাৰে কিন্তু পৰিল কেনেকে ডাঙৰ কথাটো হৈছে তাৰ পৰা পৰিল কেনেকে সেয়া সকলোৱে জানিব বিচাৰিব যে আমিও নাজানো যে সঁচাকৈ এনেধৰণে পৰিব পাৰে নেকি বা কেনেকৈ পৰিব পাৰে তাত যেহেতু আইসিইউত বা এনএসইউত যেতিয়া তাত যেটা থোৱা হৈছে কণমানি শিশু কেইটা কণমানি সদ্য তেওঁলোকে জন্ম হৈছেহে মাথো গতিকে সদ্য জন্মজাত এটি কণমানি শিশু বিছনাৰ পৰা পৰিবলৈ হলে তাত কোনোবা নহয় কোনোবা ডাঙৰ মানুহ থাকিব লাগিব অৰ্থাৎ কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি উদ্ভৱ হ'ব পাৰে য'ত পৰি গৈছে পৰি যোৱাৰ পিছত দুটি আঘাতপ্ৰাপ্ত হৈছে আৰু এটি মৃত্যু হৈছে গতিকে এটো সম্ভৱ কেনেকৈ হ'বলৈ পালে সেয়া সিসিটিভি চাব লাগিব বুলি আপোনালোকে কৈছে ঠিকই যে সিসিটিভি চালেহে বুজিব পৰা যাব কিন্তু তাত কোনোৱেই নাছিলে নে সেই সময়ত ৰাতিপুৱা ঘটা এটা ঘটনা যেতিয়া তাত কোৱা হয় যে যেটো শিশুৰ সেয়া সেই সমূহ আইসিইউ গতিকে তাত কোনো ডাঙৰ মানুহ বা নাৰ্ছ নাছিলে নে চোৱাচিতা কৰিব পৰাকৈ পোৱাৰ ভাগত কোনোৱেই নাছিলে নে কণমানি শিশুকেইটা যেতিয়া তাত থৈ দিয়া হয় চিকিৎসালয়ৰ চিকিৎসকৰ ঠিক আছে সেইখিনি সময় চিকিৎসক বাৰু নাই চিকিৎসকৰ বাৰু ভিজিট নাই দিয়া কিছু সময় পিছত চিকিৎসকৰ টাইমিং থাকে সেই টাইমিং মতে চিকিৎসকসকল যাব পুৱাতে যেহেতু ঘটিছে নাৰ্ছো নাছিলে নে কোনোৱেই নাছিলে নে নিজে বাগৰিব নোৱাৰে শিশুকেইটা পৰিল কেনেকৈ কি কাৰণত কেনেকৈ পৰিবলৈ পালে যেহেতু আমি কৈছো যে ফটোথেৰাপি মেচিনত দিয়া আছে আপুনি কৈছে হয় ফটোথেৰাপি মেচিনতেও ওলমি ৰৈছে কিন্তু সদ্যজাত শিশু একে ঠাইৰ পৰা লৰচৰ কৰিলে কেনেকৈ যদি সেপ্টিসিমিয়াত মৃত্যু হোৱা শিশুটিৰ মৃত্যু হৈছে তেতিয়াহলে বিছনা যেনেধৰণে আছে তেনেধৰণে থাকিব লাগিছিলে তাৰ পৰা পৰিল কেনেকৈ মাকসকল তাত সোমাই পৰি থকা কেনেকৈ দেখা পালে আৰু সেয়া তেওঁলোকে কোৱা কথা তেওঁলোকে প্ৰত্যক্ষ কৰাৰ কথা হয় সিসিটিভি ভিজুৱেলে প্ৰমাণ কৰিব সিসিটিভিতে নিশ্চয় আবদ্ধ হৈছে গোটেইবোৰ কথা গোটেই ৰহস্যটোৱে তাতে আবদ্ধ হৈ আছে সিসিটিভিতে তদন্ত ঘোষণা আপুনি কৰিছে আৰু তাৰ কাৰণে আপুনি আপোনাৰ দায়িত্ব পালন কৰিছে কিন্তু কথাটো হৈছে যে সেই সময়ছোৱাত আসলতে এটা পৰিয়ালক সান্তনা দিয়াৰ হলনি এই যে কিছুমান উদাহৰণ দিয়া হৈছে সেই উদাহৰণবিলাক আসলতে হয়তো পৰিয়ালটোৱে সহজভাৱে ল'ব পৰা নাই কাৰণ এইখিনি সময় হৈছে তেওঁলোকৰ যথেষ্ট আবেগৰ সময় তেওঁলোকে হেৰুৱাই পেলাইছে নিজৰ কণমানিটি যি 3 দিনৰ পূৰ্বে জন্ম হৈছিল যি পিতৃৰ কোলাত নুহুলে তেওঁ টোপনি নাহিছিল এই কণমানি পিতৃয়ে যেতিয়া তেওঁক উমলাইছিল তেতিয়া পিতৃয়ে কৈছিল যে তুমি মোৰ কোলাত নুহুলে তুমি শুব নোৱাৰা তোমাৰ টোপনি নাহে গতিকে 3 দিনীয়া এটি কণমানি ফটোথেৰাপি মেচিনত ওলমি ৰোৱা সেইটো কেনেকৈ সম্ভৱ হ'বলৈ পালে যেহেতু কোনেও দেখা নাই তাত গৈ মাতৃসকলে দেখিছে গতিকে তেওঁলোকে যি কৈছে আমি সেয়াই শুনিছো কিন্তু বিছনাৰ পৰা এটি শিশু নহয় তিনিটি পৰিছে বুলি কৈছে গতিকে দুটি আঘাতপ্ৰাপ্ত হৈছে এটি মৃত্যু হৈছে এটা মৃত্যু কোনটিৰ হৈছে বা হসাকৈ তেনেধৰণে উলমি থাকিব পৰা এটা পৰ্যায় কেনেকৈ আহিলে ফটোথেৰাপি মেচিনত তেনেধৰণে যিহেতু তেওঁলোকে কৈছে গতিকে দুখ পাইছে ডিঙিত এই গোটেই কথাখিনি হসাকৈ যথেষ্ট এটা পৰিয়ালক ভাঙি পেলোৱা এটা খবৰ নিজৰ সন্তানটিক পোৱাৰ ভাগত গৈ যেতিয়া দেখিবগে তেতিয়া কেনেকুৱা হাহাকাৰ কেনেকুৱা ধৰণৰ এটা অন্তৰত হাহাকাৰ হ'ব পাৰে কিন্তু সেই সময়খিনিত আপুনি বুজাব লাগিছিল যেন কিবা এটা বুজালে যেন কিবা এটা আপুনি হয় জিএমচিএইচৰ কথা আপোনাৰ দায়িত্বত আপুনি সেইখিনি কথা সকলোৱে ক'ব তাৰ পৰা মানুহ কিয় আহিব নাহেও কাৰণ জিএমচিএইচত যেহেতু কম খৰচতে চিকিৎসা হয় আজিকালি সকলোখিনি চিকিৎসা ব্যৱস্থা আছে বুলিও কোৱা হয় গতিকে তেনেকুৱা ক্ষেত্ৰত তাত চিকিৎসা ল'বলৈ বা চিকিৎসা গ্ৰহণ কৰিবৰ বাবে মানুহ কিয় নাহিব বিভিন্ন প্ৰান্তৰ পৰা আহিব পুৰস্কাৰ পোৱা নোপোৱাটো পাছৰ কথা কিন্তু মানুহ আহিবই ৰোগী আহিবই চিকিৎসা তাত কৰাবই কাৰণ কমতে চিকিৎসা হয় আৰু আজিকালি আপোনালোকে সুবিধাও দিছে কিন্তু তাৰ মাজত এনেকুৱা ঘটনাবোৰ যেতিয়া ঘটে আপুনি কৈছে যে মই এনেকুৱা ঘটনা কাহিনীও দেখা নাই সেই কাৰণে মানুহে জানিবলৈ উৎসুক হৈছে যে সঁচাকৈ সেই ঘটনাটো ঘটিল কেনেকৈ জানিবলৈ উৎসুক হৈছে প্ৰকৃততে কোন দায়ী কাৰ দুখ কেনেকৈ হ'বলৈ পালে এনেকুৱাও আচৰিত কথা হ'ব পায়নে কেনেধৰণে পাৰে বিছনাখনত নুজুৰিলে কেইটি শিশু তাত থ'ব পাৰে কেপাচিটি যদি নাই ইমান শিশু ৰাখিছে কেপাচিটিৰ ব্যৱস্থা কৰিব নোৱাৰিনে পুৰস্কাৰপ্ৰাপ্ত জিএমচিএইচ তাত কেপাচিটিৰ ব্যৱস্থা কৰিব পৰা কিবা ব্যৱস্থা নাইনে এদিনীয়া সমস্যা জানো এইটো সমস্যাটো দীঘলীয়া তেনেহ'লে এখন বেডত 3-4জনকৈ কণমানি শিশুক ৰখাটো বা ঠিক আছে ৰাখিছে আপোনালোকে চিকিৎসক আপোনালোকে জানে আপোনালোকে প্ৰচিডিউৰ জানে আপোনালোকে জানে কেনেকৈ সুৰক্ষিত ৰূপত এটি কণমানি শিশুক সদ্যজাত শিশুক ৰাখিব লাগে আমি নাজানিব পাৰোঁ
চিকিৎসা ক্ষেত্ৰখনে জানে, চিকিৎসকে জানে, সকলোৱে জানে, নাৰ্ছে জানে, জ্যেষ্ঠ চিকিৎসক তাত আছে। গতিকে তেনেকুৱা ক্ষেত্ৰত এই গাফিলতিবোৰ কেনেকৈ হ'বলৈ পাৰিলে? কাৰণ 3 দিনীয়া শিশু বাগৰ সলাব নোৱাৰে, যেনেকৈ থ'ব তেনেকৈয়ে থাকিব। পৰিল কেনেকৈ? প্ৰশ্নটো সেইটোৱে, পৰিল কেনেকৈ? কোন আছিলে সেই সময়ছোৱাত? এতিয়া তদন্ত দিছে, তদন্তৰ পাছত CCTV ভিজুৱেল চোৱা হ'ব, মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আহিব, সকলোবোৰ ঠিকেই, কিন্তু পৰিল কেনেকৈ সেইটোহে ডাঙৰ কথা। পৰিব পালে কেনেকৈ? ইয়াৰ পিছত সেই কেপাচিটিৰ কথাটো যাতে এটা প্ৰশ্ন হয়, ইয়াৰ পিছত সেই কেপাচিটিৰ কথাটো যাতে দৃষ্টিগোচৰ হয়, ইয়াৰ পিছত সেই যে কেপাচিটি নাই, বেড কেপাচিটি নাই, সেইটো যাতে এটা প্ৰশ্ন হয়, ডাঙৰ প্ৰশ্ন হয়। তদন্ত আপোনালোকে কৰিছে, ঠিকে আছে। পিতৃ মাতৃও ইতিমধ্যে এজাহাৰ দাখিল কৰিছে, তেওঁলোকৰ তৰফৰ পৰাও ইতিমধ্যে তদন্ত হ'ব, অনুসন্ধান হ'ব। ইয়াৰ পিছত কি হ'ব, কি ফলাফল ওলাব, কি হ'বগৈ, সেয়া পাছৰ কথা, বহুত দিনৰ কথা। কিন্তু এটি কণমানি আগদিনাখন নিচুকাই যোৱা পিতৃ বা মাতৃয়ে হেৰুৱাই পেলাইছে গাখীৰ খুৱাই থকা অৱস্থাত। কিন্তু মাতৃয়ে গাখীৰ খুৱাই থকা সময়ত 3টি শিশু কেনেকৈ পৰিব পাৰে? এটি বাৰু ঠিক আছে, পৰি যাব পাৰে, কিবা এটা অঘটন ঘটি গ'ল। কথাবোৰ যেনেধৰণৰ হৈছে, ইমানেই ৰহস্য আছে, ইমানেই বুজিবলৈ বিচাৰিও বুজিব নোৱাৰা এটা কথা আহি পৰিছে, ইমান জটিল হৈ পৰিছে, ৰহস্য বুলি নকয়, জটিল হৈ পৰিছে বুজিবলৈ। গতিকে সেই জটিলতা ভাঙিব লাগে। কিন্তু এনেকুৱা উদাহৰণবোৰ হ'ব নালাগে, যিবোৰ উদাহৰণে পিতৃ মাতৃক এই সময়ছোৱাত যথেষ্ট কষ্ট দিয়ে, যথেষ্ট দুখ দিয়ে। আমি শুনাম আপুনি কি কৈছিলে, আমি শুনাম ডাক্তৰ অচ্যুত বৈশ্যই কি কৈছিলে, আগবঢ়াম। চাওক, মই এটা এক্সপিৰিয়েঞ্চ দিছোঁ যে আমাৰ গুৱাহাটী চিকিৎসা মন্দিৰত এতিয়াও সুৰক্ষিত, সেইটো এটা এক্সিডেণ্ট। চাওক, গাড়ী এক্সিডেণ্ট হয়, সেইকাৰণে গাড়ী এক্সিডেণ্ট হোৱাৰ পিছত সিদিনাখনৰ পৰা ৰাস্তাটো আমি বন্ধ কৰি নিদিওঁতো। এৰোপ্লেনৰ এক্সিডেণ্ট হৈছে, এৰোপ্লেনৰ এক্সিডেণ্ট হোৱাৰ পিছত তাৰ 5 মিনিট পিছতে আন এখন এৰোপ্লেন কিন্তু উৰি গৈছে। গতিকে সেইটো হ'ল এটা এক্সিডেণ্ট। গতিকে আপুনি যদি এক্সিডেণ্টৰ ভয়ত যদি আৰু এটা কথা কওঁ, আমি যিখিনি আমাৰ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ SNCত যিখিনি চিকিৎসা দি আছোঁ, মই সেইখিনি সৰ্বভাৰতীয় পৰ্যায়ত আমি স্বীকৃতপ্ৰাপ্ত, আমি মুস্কানৰ চাৰ্টিফিকেট পাইছোঁ সৰ্বভাৰতীয় পৰ্যায়ত। গতিকে এটা এক্সিডেণ্টেদি আপুনি যদি কয় যে মোৰ হস্পিটেলখন মানুহবিলাক গুচি যায়, তাৰ কাৰণে মই এইটো ক'ম যে এইটো মই বিনম্ৰভাৱে অনুৰোধ জনাম, নাযাব। কাৰণ আমি এতিয়াও সুৰক্ষিত, আমি ৰাজ্য মানে যিখিনি প্ৰটকলত আছে আমি সকলো চিকিৎসা দিবৰ কাৰণে আমি সাজু। চাওক, মই এটা এক্সপিৰিয়েঞ্চ দিছোঁ যে আমাৰ গুৱাহাটী চিকিৎসা মন্দিৰত এতিয়াও সুৰক্ষিত, সেইটো এটা এক্সিডেণ্ট। চাওক, গাড়ী এক্সিডেণ্ট হয়, সেইকাৰণে গাড়ী এক্সিডেণ্ট হোৱাৰ পিছত সিদিনাখনৰ পৰা ৰাস্তাটো আমি বন্ধ কৰি নিদিওঁতো। এৰোপ্লেনৰ এক্সিডেণ্ট হৈছে, এৰোপ্লেনৰ এক্সিডেণ্ট হোৱাৰ পিছত তাৰ 5 মিনিট পিছতে আন এখন এৰোপ্লেন কিন্তু উৰি গৈছে। গতিকে সেইটো হ'ল এটা এক্সিডেণ্ট। গতিকে আপুনি যদি এক্সিডেণ্টৰ ভয়ত যদি আৰু এটা কথা কওঁ, আমি যিখিনি আমাৰ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ SNCত যিখিনি চিকিৎসা দি আছোঁ, মই সেইখিনি সৰ্বভাৰতীয় পৰ্যায়ত আমি স্বীকৃতপ্ৰাপ্ত, আমি মুস্কানৰ চাৰ্টিফিকেট পাইছোঁ সৰ্বভাৰতীয় পৰ্যায়ত। গতিকে এটা এক্সিডেণ্টেদি আপুনি যদি কয় যে মোৰ হস্পিটেলখন মানুহবিলাক গুচি যায়, তাৰ কাৰণে মই এইটো ক'ম যে এইটো মই বিনম্ৰভাৱে অনুৰোধ জনাম, নাযাব। কাৰণ আমি এতিয়াও সুৰক্ষিত, আমি ৰাজ্য মানে যিখিনি প্ৰটকলত আছে আমি সকলো চিকিৎসা দিবৰ কাৰণে আমি সাজু। NICUত 4টি শিশু ৰখা হৈছিলে একেখন বিচনাতে। আৰু ইতিমধ্যে আমি শুনালোঁ যে অধ্যক্ষগৰাকীয়ে কি ক'লে, গাড়ী দুৰ্ঘটনা হয়, বিমান দুৰ্ঘটনা হয়, গতিকে তেনেকুৱা ক্ষেত্ৰত পথ এটা বন্ধ নহয়, বা তেনেকুৱা ক্ষেত্ৰত বিমান উৰাকৈ নাথাকে, 5 মিনিটৰ পিছতে ইখন বিমানো উৰে, ঠিকে আছে, বা চিকিৎসালয়লৈ নহাৰ কোনো প্ৰশ্ন নহাৰ। আকৌ কৈছোঁ যে GMCHলৈ নহাৰ কোনো প্ৰশ্ন নাহে। GMCHলৈ চিকিৎসা প্ৰদান কৰিবৰ বাবে বা চিকিৎসা ল'বৰ বাবে কিয় নাযাব ৰোগী? কোনেও তাৰ পৰা আঁতৰি নাহে, কাইলৈও যাব, আজিও যাব। যথেষ্ট সংখ্যক ৰোগী তাত আছে, ভাল চিকিৎসা আপোনালোকে প্ৰদান কৰি আছে, জ্যেষ্ঠ চিকিৎসকসকল তাত আছে। GMCHৰ চিকিৎসক বুলি ক'লে এজন জ্যেষ্ঠ চিকিৎসক বা যথেষ্ট অভিজ্ঞতা সম্পন্ন চিকিৎসক, গতিকে সকলোৱে বিচাৰে যে এগৰাকী অভিজ্ঞতাপুষ্ট চিকিৎসকৰ কাষলৈ গ'লে নিশ্চয় মোৰ ৰোগটি ভাল হ'ব। কিন্তু কথা সেইটো নহয়। কথা হৈছে যে NICUত একেখন বিচনাতে 4টি কণমানি ৰখা হ'ল, পৰিল কেনেকৈ, পৰি মৃত্যু হ'ল কেনেকৈ এগৰাকী, বাকী কেইগৰাকী আঘাতপ্ৰাপ্ত হ'ল, কথাটো সেইটোহে। গতিকে তাত সুৰক্ষাৰ কথা আহিবই, নিশ্চিত ৰূপত আহিব, এটা প্ৰশ্ন উঠিবই। এই প্ৰশ্নৰ কোনো নো কৰিব নোৱাৰে, কোনো মনে মনে থাকিব নোৱাৰে, বা এই এটা ঘটনাৰ পিছত কেনেকৈ কোনোবাই সহজভাৱে মানি ল'ব যে এনেকুৱা এটা ঘটনা ঘটিব পাৰে, দুৰ্ঘটনা এটা হ'ব পাৰে, বা শিশুকেইটাৰ মৃত্যু হ'ব পাৰে, কেনেকৈ মানি ল'ব পাৰে? ইমান সহজতে এনেকুৱা ধৰণৰ কথাবোৰ মানি ল'ব পাৰে জানো? আকৌ কৈছোঁ, ঘটনাটো ঘটিল এটি কণমানিৰ
মৃত্যু হ'ল, যিটো অতিকৈ অস্বাভাৱিক যেন লগা এটা কথা। কিন্তু আমি জানিম আপুনি তদন্তৰ কথা কৈছে, আপুনি তদন্তৰ ঘোষণা কৰিছে, জ্যেষ্ঠ চিকিৎসকে তদন্ত কৰিব, গতিকে নিশ্চয় আমি জানিম যিবোৰ প্ৰশ্ন আমাৰ মাজত আছে, যিটো জটিল প্ৰশ্ন আমাৰ মাজত আছে যে NICUত থকা একেখন বিচনাত বেড কেপাচিটি কম বাবে 4টি কণমানিক ৰখাৰ পিছত 3 দিনীয়া কণমানি কেনেধৰণে পৰিব পাৰে, কেনেধৰণে পৰিব পাৰে, তাত 3 দিন মাত্ৰ হৈছে বা 4 দিন হৈছে মাত্ৰ। গতিকে সেইটো এটা প্ৰশ্ন সকলোৰে মনত আছে, উত্থাপন হৈছে, প্ৰশ্ন কৰিব মানুহে, তাৰ উত্তৰ সকলোৱে বিচাৰিব। গতিকে সেই উত্তৰৰ বাবে সকলোৱে অপেক্ষাত আছে যে হ'ল কেনেকৈ। কিন্তু কথাটো হৈছে যে ইয়াৰ মানে এইটো নহয় যে তালৈ ৰোগী নাযাব, নিশ্চয় যাব। কিন্তু উদাহৰণবোৰ আচলতে অন্ততঃ আজিৰ দিনটোত মানি ল'বলৈ পিতৃ মাতৃ বা পৰিয়ালৰ লোকৰ বাবে কিছু কঠিন। যিয়ে নহওক আমি GMCHৰ এই ঘটনাটোৰ সকলো আপডেট আমি দি যাম। আমাৰ সাংবাদিক দীপাংকৰো তাত আছে, গতিকে গ্ৰাউণ্ডৰ ৰিপৰ্ট আমি দি যাম। তদন্ত কেনেধৰণে প্ৰক্ৰিয়া আৰম্ভ হৈছে সেয়াও আমি দি যাম। পিতৃ মাতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰিছে সেয়াও আমি দি যাম। কিন্তু এতিয়া বিদায় লৈছোঁ, নমস্কাৰ।